নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 মে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ 4,000 কোটি টকা। কৃষকসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অনাদায়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব কালিয়েই। আৰু তাৰ আগতে আপোনালোকে কৰিব লাগিব বেংক একাউণ্ট আপডেট। যদি আপোনাৰ একাউণ্ট আপুনি আপডেট নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে জনতাই পাব 5টা সুবিধা। ৰেচন লাভ কৰাৰ কালি হৈছে অন্তিম দিন। ইয়াৰ আগতে ৰেচনৰ চাউল আপুনি লৈ লওক। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰক। চৰকাৰী ঘৰৰ জিঅ' টিকিং নকৰিলে আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব। যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিছে তেনে ক্ষেত্ৰত কেতিয়া আপুনি লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। কৃষকসকলৰ একাউণ্টতে শীঘ্ৰে সোমাব টকা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে নতুন তালিকা। এই তালিকাত এতিয়াই চাই লওক আপোনাৰ নাম আছে নে নাই। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। PM কিষাণৰ প্ৰতিজন কৃষকক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। লগতে অতি শীঘ্ৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা সোমাই দিব আপোনাৰ একাউণ্টত। বন্ধু বান্ধৱীসকল, যদি আপুনি অযোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি পৰিব পাৰে ডাঙৰ বিপদত। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। আৰু প্ৰতিজন কৃষকে ৱেইট কৰি আছে যে কেতিয়া সোমাব কৃষকসকলৰ 20 নম্বৰ কিস্তিৰ টকা। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ লগতে 4,000 কোটি টকা। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে অকল সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তি 2,000 কোটি টকা প্ৰদান কৰিব। আজি PM কিষাণৰ ৱেবছাইটত গৈ EKYC কৰাটো বাধ্যতামূলক। যদি আপুনি PM কিষাণৰ EKYC নকৰে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ টকা নাপাব। EKYC সম্পূৰ্ণ নহয় কৃষকৰ একাউণ্টত সোমোৱা নাই টকা। যদি আপুনি EKYCটো নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত নোসোমায়। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। আপুনি এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম। আপুনি কেনেকৈ চেক কৰিব তালিকাত নাম আছে নে নাই। অফিচিয়েল ৱেবছাইটৰ ফৰ্মকৰণত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছ গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। এতিয়া আপুনি ছেভ কৰি লওক কেইবাটাও গুৰুত্বপূৰ্ণ নম্বৰ। 1526 নম্বৰ এতিয়া আপুনি ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত। অথবা আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ। কেৱল এয়াই নহয়, আৰু এটা নম্বৰ হৈছে 01123381092 নম্বৰ। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ টকা পোৱাত কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত আপুনি জনাব পাৰে। বা PM কিষাণ যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনে ক্ষেত্ৰত আপুনি সকলো ধৰণৰ সমস্যা আপুনি সমাধান কৰিব পাৰিব এইকেইটা নম্বৰত কল কৰিয়েই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ ঋণ মাফ কৰি দিছে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেবিনেট বৈঠকত। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত প্ৰায় 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। অক্টোবৰৰ পৰা চৰকাৰে নতুনকৈ বিতৰণ কৰিব ৰেচন কাৰ্ডৰ প্ৰপত্ৰ। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব বহুতো সুবিধা। ৰেচন কাৰ্ডেই হৈছে শেষ চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একোটা চাৰ্টিফিকেট আপোনালোকৰ নালাগে। একেটা চাৰ্টিফিকেটে হ'ব সকলোখিনি কাম কাজ। ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ দোকানত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা। আৰু অক্টোবৰৰ পৰা আপুনি এইসমূহ সুবিধা লাভ কৰিব। অৰুণোদয় সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। 75 নিৰ্বাচনৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে।
তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী ৰকমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাজোহাল জিলা ভিত্তিক তালিকা আজি এই তালিকাত চাই লওক আপোনাৰ নাম আছে না নাই পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলা একাউণ্টত সোমাব 10,000 কোটি টকা পঞ্চায়ত নিৰ্বাচন শেষ হ'ল ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণ কাৰ্যসূচী বিহালীৰ পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া বিহালীত গোটৰ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 10,000 কোটি টকা তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা ব্যৱহাৰত উন্নত কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা মুঠ তিনিটা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে লাখপতি বাইদেউক ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা কৰিছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা আৰু উজনি আৰু নামনি সকলো মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব তিনিখন সভা পাতিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তিনিখন সভাত উপস্থিত থাকিলে আপোনাৰ একাউণ্টত আপুনি লাভ কৰিব পৰা প্ৰাপ্য ধন 10,000 কোটি টকা তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী ৰকমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 7টা ডাঙৰ সুবিধা ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম কিয়নো চৰকাৰে নতুনকৈ ইয়াৰ বাবে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচন শেষ হ'ল যদি আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব পাৰিব কাৰণ এনে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা সুবিধা তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী ৰকমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অধিক ভয়ংকৰ পৰিস্থিতি হ'ব পাকিস্তানত ভাৰতৰ ভয়ংকৰ আক্ৰমণৰ পিছতে সকীয়নি দিছে আমেৰিকাই পাকিস্তানত থকা আমেৰিকাৰ নাগৰিকক জাৰি কৰা হৈছে নিৰ্দেশনা শীঘ্ৰে পাকিস্তান এৰক অন্যথা সুৰক্ষিত ঠাইত আশ্ৰয় লওক পাকিস্তান স্থিতি আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু আন নাগৰিকক শীঘ্ৰে পাকিস্তান এৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে হয় বন্ধু বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী ৰকমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কিদৰে চলোৱা হৈছিল অপাৰেশ্যন সিন্দুৰ পাকিস্তানৰ ডিফেন্স চিষ্টেম সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছিল প্ৰথমতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰা হৈছিল 3D মেপিঙৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰত চলোৱা হৈছিল আক্ৰমণ কোনো সাধাৰণ নাগৰিকৰ অনিষ্ট নোহোৱাকৈ চলোৱা হৈছিল আক্ৰমণ পাকিস্তানৰ ৰাডাৰক সম্পূৰ্ণ লক্ষ্য কৰি লোৱা হৈছিল অপাৰেশ্যন সিন্দুৰ অভিযানৰ পূৰ্বে পাকিস্তানক দিয়া হৈছিল সকীয়নি অপাৰেশ্যন সিন্দুৰৰ মাজতে বিদেশ মন্ত্ৰালয়ৰ সংবাদমেল বৰ্তমানো চলি আছে অপাৰেশ্যন সিন্দুৰ হয় বন্ধু বান্ধৱীসকল ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে চ' আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনাই সমাৰ পৰৱৰ্তী ৰকমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অসমৰ কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত খাৰিফ শস্য 2025ৰ বাবে মৰাপাটৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 মে 2025 যদি আপুনি এতিয়ালৈকে আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো আবেদন কৰে অতি শীঘ্ৰে কৰি লৈ লওক আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে 15 মে কেৱল ইয়াই নহয় আনহাতে শালি ধানৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 2025 আৰু কোনটো বাবদ আপুনি কেতিয়া কৰিব লাগিব পঞ্জীয়ন বা কিমান তাৰিখ সেই সময় ধাৰ্য কৰা হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনানো কি যদি আপুনি মৰাপাটৰ খেতি কৰে অথবা আপুনি যদি খাৰিফ শস্যৰ খেতি কৰে তেনে ক্ষেত্ৰত যদি আপোনাৰ কৃষি পথাৰৰ কিবা ক্ষয়ক্ষতি হয় তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব ক্ষয়ক্ষতি আৰু তাৰ বাবে আপোনালোকৰ আবেদন কৰিব লাগে যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব শস্য বীমাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মাটি মাহৰ বাবে যদি বীমা পঞ্জীয়ন আপুনি কৰিব বিচাৰে তেনে ক্ষেত্ৰত কৰিব পাৰিব তাৰ বাবে 15 ছেপ্টেম্বৰ হৈছে আৰু 15 ছেপ্টেম্বৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব আবেদন শস্য বীমাকৰণৰ বাবে কৃষক ৰাইজক অনতিপলমে জিলা কৃষি বিষয়া কাৰ্যালয় অথবা জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপযুক্ত নথিপত্ৰ দি আপুনি কৰিব পাৰিব আবেদন আৰু উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্যৰ বীমাকৰণ কৰি শস্য ভূমিক সম্ভাৱ্য ক্ষয়ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল সবিশেষ জানিবলৈ জিলা কৃষি বিষয়া মহকুমা কৃষি বিষয়ৰ কাৰ্যালয় সংশ্লিষ্ট কোম্পানীৰ সৈতে অথবা নিম্নলিখিত নম্বৰৰ সৈতে আপুনি যোগাযোগ কৰক আৰু নম্বৰটো হৈছে 7065514447 আন এটা নম্বৰ হৈছে 14447 নম্বৰ এই দুটা নম্বৰ এতিয়া সেভ কৰি লওক আপোনাৰ মোবাইল ফোনত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'